এইটো হ'ল গাড়ীৰ এইটো এয়াৰ ফিল্টাৰ হয়। এই এয়াৰ ফিল্টাৰটো বদলি কৰিলোঁ। এইটো বদলি কেলৈ কৰিব লাগে, এইটো যদি সলনি কৰা হয় তেতিয়া কি হ'ব, এয়াৰটো আপুনি এ চি লগাব, যেতিয়া এ চি লগালে ইয়াৰ আপুনি এ চি বতাহটো ভাল পাব আৰু আপুনি কমফৰ্টেবিলিটি অনুভৱ কৰিব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল কি, আপোনাৰ এক্সিলাৰেশ্যনটো ভাল হ'ব। মানে আপুনি যেতিয়া পিক আপ ল'ব খুজিব, যে দবাই দিয়াৰ লগে লগে এক্সিলেটৰটো, তেতিয়া আপুনি গাড়ীখন আপোনাৰ সোনকালে মানে আগবাঢ়িব। আৰু তৃতীয় কথা হ'ল গাড়ীখনৰ চাউণ্ডটো আপোনাৰ ভাল হ'ব। গতিকে এইটো এয়াৰ ফিল্টাৰ বদলি কৰিব লাগে সময়ে সময়ে। আজিকালি ডিলাৰবিলাকলৈ নিলে প্ৰায় 700-800 টকা লৈ লয় ফটকৈ। এইটো দাম হ'ল 220 টকা দাম। আৰু মই নিজে ঘৰতে লগালোঁ, লগোৱাৰ কাৰণে গাড়ীখনৰ মাতটো কোমল হ'ল আৰু কাম হৈ গ'ল। কিন্তু আপুনি যদি এইটো বেলেগক মানে ডিলাৰত দিবলৈ যায়, 700-800 টকাৰ তলত কাম কৰি নিদিয়ে সিহঁতি। এইবিলাক সাধাৰণতে চাই থাকিবলৈ কামবিলাক কেনেকৈ কৰে। আৰু এই এয়াৰ ফিল্টাৰটো বেয়া হ'ল যে আপুনি গম পাব কেনেকৈ, চাওক এই ভিতৰটো লেতেৰা হ'ল, দেখিলেনে? এই ভিতৰটো লেতেৰা হ'ল। এই লেতেৰা হোৱাৰ কাৰণে এয়াৰটো ভালকৈ নাযায়, ইঞ্জিনেও নাপায়। আৰু এয়াৰ কণ্ডিশ্যনাৰ যেতিয়া আপুনি লগাব, ইউজ কৰিব, তেতিয়া আপুনি ভিতৰলৈ যোৱা এয়াৰটো ভাল নাপাব। গতিকে এইটো এয়াৰ ফিল্টাৰটো সময়ে সময়ে সলনি কৰি থাকিব লাগে। চাব যাতে ডাৰ্টি যদি হৈ যায়, মানে যদি লেতেৰা হৈ যায়, তেতিয়াহ'লে আপুনি এইটো বদলি কৰিব লাগে। এইটো আপুনি ঘৰতো বদলি কৰিব পাৰিব। এই ছাইডটো এনেকুৱা, এইটো চাওক, চব এইবিলাক ক'লা হৈ গ'ল, মানে এতিয়া মানে এয়াৰটো ল'ব নোৱাৰে ভালকৈ। গতিকে গাড়ীখনৰ চাউণ্ডটো বেছিকৈ দিয়ে। সেইকাৰণে আপুনি এইটো সময়ে সময়ে নিজে চাবও পাৰে আৰু বদলি কৰি ল'বও পাৰে। প্ৰায় 3000 মান কিলোমিটাৰ চলিলে এইটো বদলি কৰিব লাগে আৰু। গতিকে এইটো আপুনি ঘৰতে কৰি ল'ব পাৰে। বাহিৰলৈ লৈ গ'লে আপোনাৰ 700-800 টকা সিহঁতি লৈ লয়। কিন্তু আপুনি ঘৰত কৰি ল'লে এইটো আপোনাৰ 220 টকাতে আপোনাৰ কামটো হৈ যাব। অকণমান চালেই আপুনি গম পাব কেনেকৈ খুলিব লাগে, কেনেকৈ লগাব লাগে।